हाय फ्रेंड्स, पहलगाम के घटना के ऊपर कंट्रोवर्शियल कमेंट करके दीन के एमएलए अमीनुल इस्लाम को पुलिस ने अरेस्ट कर लिया है। उनके ऊपर देशद्रोह का चार्ज लगाया गया है। इस बारे में आज खुद सीएम हेमंत बिस्व शर्मा ने जानकारी दी। आइए सुनते हैं उनका वो कंट्रोवर्शियल कमेंट। काली जो पहलगामत जो गुलीबर्षणर जो घटना हल इतना समग्र भारत बीजेपी प्रचार कर सन्त्रासबादीय नाम खुदी खुदी जो हिंदू है गुलियाइছে मुस्लिम हले गुलिया ना किन्तु तार जिसकल भुक्तभोगी आको जी बक्तव्य दिसे इतना कोनो काको नाम खोदा ना आंधार गोपने गुलीबर्षण करिছে। आमार सन्देह पुलवामात जी चक्रई 300 केजी RDX लई सेदिना बोमा विस्फोरण कर 42 जन CRPF जवानक शहीद करिছিল। कालिर घटनाটো সেই চক্ৰটোৱে কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰে মোদী চৰকাৰে যদি ইয়াৰ নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে তেতিয়াহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে। আমি আকৌ দাবী কৰিছো পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলো ইয়াৰ নিৰপেক্ষ তদন্ত লাগে, আজিও আমি কৈছো পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে। যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যিটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল কালিও পেহেলগামৰ হত্যাকাণ্ডটো তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম। কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে 300 কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটোলৈ তেওঁলোকৰ বহুত বাক বিতণ্ড হৈছিল। আমাৰ সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে। अमीनुल इस्लाम के इस कंट्रोवर्शियल कमेंट को आज प्रेस कॉन्फ्रेंस में असम के सीएम डॉक्टर हेमंत बिस्व शर्मा ने कठोर भाषा से निंदा की। साथ ही उन्होंने वार्निंग भी दिया कि अगर असम में रह के कोई पाकिस्तान को सपोर्ट करना चाहे डायरेक्टली हो या इनडायरेक्टली तो उसके खिलाफ असम सरकार कड़े से कड़े इस एक्शन लेगी। এই সংক্ৰান্তত আমি দেখা পাইছিলো যে কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছো। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছো। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে তেখেতসকলক মই সতৰ্ক কৰি দিব খোজো যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাতে ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছো আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব। तो फ्रेंड्स, थैंक यू फॉर वॉचिंग। ऐसी खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।